হয়, ৰাজ্যত চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ। আৰু মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বৰহুলিত। আৰু বৰহুলিটো দেখিবলৈ পোৱা গৈছে ফেনে ফুটুকাৰে বৰহুলিৰ কাষৰ যি নৈ আছে, ব্ৰহ্মপুত্ৰ নদী আছে, সেই নদীৰ ফেনে ফুটুকাৰে উফন্দি উঠিছে, যাৰ ফলত নৈপৰীয়া যি অঞ্চল আছে, যি গাঁওসমূহ আছে, গাঁওসমূহ প্লাবিত কৰি তুলিছে। আৰু সতীৰ্থ সাংবাদিকক পোনপ্ৰথমতে মই এই দৃশ্যাৱলী দেখাব বিচাৰিছোঁ। এনেদৰেই দেখিবলৈ পাইছে ব্ৰহ্মপুত্ৰৰ যি জলস্তৰ বৃদ্ধি পাইছে, সেয়েহে ইয়াতে ব্ৰহ্মপুত্ৰৰ নদীৰ পানী আহি পেলাই গাঁওসমূহ প্লাবিত কৰি তুলিছে। আৰু ইয়াৰ কিছু দৃশ্যাংশ মই পোনপ্ৰথমতে দেখাই লৈছোঁ। ইয়াত যিহেতু এখন ডাঙৰ বৰহুলি বুলি ক'লে এখন ডাঙৰ এখন গাঁও, বহুকেইখন গাঁও সংখ্যালঘু বসতি প্ৰধান এটা অঞ্চল। আৰু ইয়াতে যিসকল ব্যক্তি আছে, ব্যক্তিসকলৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে মই চেষ্টা কৰিম। হয়, কি ক'ব? পানী কেতিয়া সোমাইছিল ইয়াতে? আমাৰ ৰাতি আজি 12টামান বজাত শুই থকা সময়ত পটককৈ ভিতৰত পানী হৈ গ'ল। মানুহে যেনে তেনে গৰু ছাগলীকেইটা বস্তু পানী অলপ লৈ গৈছে, আৰু বাকীখিনি গোটেই পানীৰ তলতে আছে। মানে এনেকুৱা পানীটো বাঢ়িছে, একদম মানে আচৰিত নিচিনা বাঢ়িছে পানীটো। আৰু আমি ইয়াত প্ৰায় 4-5খন ঘৰ আছোঁ। আমাৰ ইয়াত কোনো প্ৰতিনিধি অহা নাই, এতিয়া কোনো প্ৰশাসনৰ মানুহ আহি আমাক একো খবৰ লোৱা নাই। গতিকে আমি বিচাৰিছোঁ যাতে প্ৰতিনিধি মানি আমাক যেতিয়া গৰু ছাগলীক আৰু মানুহৰ কাৰণে খোৱা পানী অলপ ব্যৱস্থা কৰে, তাৰ কাৰণে আমি অলপ আশা কৰিছোঁ। আৰু আমাৰ যাতে খোৱা পানীৰটো অলপ ব্যৱস্থা কৰে। এই অঞ্চলটোত আপোনাৰ কিমান মানুহ কিমান আছে ইয়াতে? প্ৰায় 4-5শ ঘৰমান আছে ইয়াত আপোনালোকৰ এইখিনি জেগাত? আমাৰ এইখিনি জেগাত। আৰু সিফালে যিহেতু আমাৰ 3 নম্বৰ বৰগুলি যিটো আছে বান এলেকাৰ, এইটো প্ৰায় 4-5শমান ঘৰ আছে। ইয়াত নৈ পাৰৰ যিখিনি অঞ্চল আছে, ক'ত ক'ত পানী হৈছে এতিয়া বৰ্তমান? আমাৰ 3 নম্বৰ বৰগুলি আৰু 2 নম্বৰ বৰগুলিত পানী হৈছে। 3 নম্বৰ বৰগুলি, 2 নম্বৰ বৰগুলি, লাওখোৱা। মানে যোৱা বছৰ ইয়াতে পানী হৈছিলে? যোৱা বছৰ ইয়াত কম হৈছিলে, ইমান হোৱা নাছিলে। এইবাৰ বেছি হৈছে। হয়, আৰু আছে, মই তেখেতৰো এটা মন্তব্য ল'ব যত্ন কৰিম। কি ক'ব? আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এটাই আহ্বান কৰিম যে আমাৰ কিবা এটা ব্যৱস্থা যাতে কৰে। আমাৰ এতিয়া ধৰক খোৱা বোৱাৰ বহুত অসুবিধা হৈছে। এতিয়া ঘৰ বাৰী মানে পটককৈ পানী সোমাই গ'ল। এতিয়া চৌকা এতিয়া ধৰক আমি দুখীয়া মানুহ, আমাৰ ধৰক গেছ চেছৰ ইমান এটা সুবিধা নাই। চৌকা এতিয়া চব পানীৰ তলতে আছে। এতিয়া খোৱা বোৱাৰ মানে বহুতেই মানে কিবা এটা হেৰাছমেণ্ট পাই আছোঁ। আপোনালোকৰ জৰিয়তে মানে চৰকাৰক এইটোৱে আহ্বান কৰিম যাতে আমাক কিবা এটা সকাহ দিয়ে। এতিয়া আপোনালোকৰ যি গৰু ছাগলীসমূহ আছিলে, সেই সময়তে গৰু ছাগলীসমূহ অলপ মথাউৰিলৈ লৈ গ'লোঁ, আৰু ৰাতি 2টামান মৰিলেও। সৰু পোৱালি আছিলে, পোৱালিকেইটা মৰি গ'ল। এতিয়া কি কৰিম আৰু, এতিয়া উপায় নাই। এতিয়া চাওক, আমি ৰাতিৰ পৰা এয়া পানীত লাগি আছোঁ। এতিয়া ঠাণ্ডাত মানে একদম মানে কঁপনি উঠি গৈছে। আপোনাৰ ঘৰৰ ভিতৰতো পানী সোমাইছে? ঘৰৰ ভিতৰত চাওক না, আপোনালোকে প্ৰতিক্ৰিয়া কৰিব পাৰিব। ঘৰৰ মানে নদীৰ মানে এনেকুৱা সোঁত দিছে, ঘৰৰ মাটি চাটি চব খহাই লৈ গৈছে। এনেকুৱা কণ্ডিশ্যনত আছে। আপোনালোক বৰ্তমান ক'ত আছে? আপোনাৰ এতিয়া আমি মথাউৰিতে আছোঁ। মানে এতিয়া মানে শিবিৰৰ কিবা এটা ব্যৱস্থা যদি চৰকাৰৰ ফালৰ পৰা কৰে, তেতিয়া আমাৰ বহুত অসুবিধা হ'ব। নিশ্চিতভাৱে আমি আশা কৰিম চৰকাৰে কিছু ব্যৱস্থা প্ৰশাসনৰ ফালৰ পৰা গ্ৰহণ কৰিব। আৰু যিহেতু ইয়াতে যি বানপানীৰ সৃষ্টি হৈছে, মই সমগ্ৰ পৰিৱেশটো দেখাই ল'ব বিচাৰিছোঁ এবাৰ। এনেদৰেই লোকসকলৰ যাতায়াত ব্যৱস্থা এতিয়া বিকল হৈ পৰিছে। তেখেতসকলে ঘৰৰ পৰা বাহিৰলৈ বা বজাৰ কৰিবলৈ যাবলৈ যিটো পথ, সেই পথছোৱাও এতিয়া সম্পূৰ্ণভাৱে পানীৰ তলত আছে। এইখিনিতে এটা দমকল দেখাই ল'ব বিচাৰিছোঁ। এই দমকলো ইয়াতে আছিলে, কিন্তু দমকলটো ইয়াতে পানী খাব পৰা অৱস্থাত বৰ্তমান দমকলটো নাই। গতিকে আমি আশা কৰিম চৰকাৰৰ ফালৰ পৰা পানীৰ, যিহেতু ইয়াত পানীৰ অভাৱ পৰিছে, পানীৰ এটা সুব্যৱস্থা তেখেতসকলে কৰি দিব বুলি আমি আশা ৰাখিছোঁ। আৰু কিছু ব্যক্তি আছে, আমি মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ। আৰু ব্যক্তি আছে, আমি ব্যক্তিৰ পৰা কিছু মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম। কি ক'ব, পানী কেতিয়া সোমালে, আৰু আগতে এনেকুৱা পানী হৈছিল নাই, এইবাৰ প্ৰথম হৈছে? মানে আমাৰ ঘৰ হ'ল বৰগুলি। মানে আজি আহিলোঁ, মানে সিহঁতে বুজিলোঁ যে পানী যোৱাবাৰৰ পৰা এইটো পানীটো বেছি হৈ গ'ল বুলি কৈছে। বেছি হ'ল বুলি কৈছে। এনেই কি ক'ব চৰকাৰৰ ফালৰ পৰা? কি এতিয়া চৰকাৰৰ পৰা চৰকাৰে যদি সহায় কৰে, তেনেহ'লে দুখীয়াৰ কাৰণেতো ভালেই হয়। ৰিলিফ নৌকা চৌকা একোৱেই নাই, কলগছো নাই যে ভোৰ বনাই সিহঁতে থাকিব। এতিয়া যাতায়াত সম্পূৰ্ণ বিকল হৈ পৰিছে। বহুত পৰিস্থিতি বহুত বেয়া। হয়, নিশ্চিতভাৱে পৰিস্থিতি এটা খুব বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। যিহেতু বজাৰ সমাৰ কৰিবলৈ যাবলৈও ইয়াৰ যি একমাত্ৰ পথ আছিলে, সেই পথছোৱা বন্ধ হৈ পৰিছে। পথছোৱা সম্পূৰ্ণৰূপে পানীৰ তলত আছে। গতিকে আমি যি বৰহুলিৰ যি 3 নং আৰু 2 নং বৰহুলিৰ যি সামগ্ৰিক পৰিৱেশ, যি বানাক্ৰান্ত ৰাইজৰ আমি দৃশ্যাৱলী আমি দেখালোঁ,
আমি আশা কৰিম চৰকাৰৰ ফালৰ পৰা বা কলিয়াবৰ মহকুমা প্ৰশাসনে ৰিলিফৰ ব্যৱস্থা কৰিব আৰু যি তেখেতসকলৰ গোধনসমূহ আছে গোধনসমূহ যিহেতু নি পেলাই তেখেতসকলে মাথাউৰি ওখ ঠাইত তেখেতসকলে ৰাখিছে ঘৰ বনাই পেলাই গতিকে তেখেতসকলৰ যিটো এতিয়া খাদ্যবস্তুৰ অভাৱ হৈছে গোধনসমূহৰ বাবেও আমি আশা কৰিম চৰকাৰ প্ৰশাসনে গোধনসমূহৰ মানুহসকলৰ লগতে গোধনসমূহৰ বাবেও খাদ্যবস্তু যোগান ধৰিব। হয়, আমি কলিয়াবৰ জিলা নেমচুৰ এক সজাতি দল ইতিমধ্যে আমাৰ যি ব্ৰহ্মপুত্ৰৰ ভাৰণি পানীয়ে ৩ নং বৰগুলি ২ নং বৰগুলিত প্ৰত্যেক ঘৰে ঘৰে সোমাইছে। পানীৰ যি প্ৰকোপ ইতিমধ্যে ২-৩ দিনৰ ভিতৰত ভবাতকৈ বেছি পানী হৈ গ'ল, যাৰ ফলত মানুহ এতিয়া ঘৰ এৰি মাথাউৰিত থাকিবলগীয়া হৈছে। পাছত আমি গম পাই আমাৰ এক কলিয়াবৰৰ জিলা নেমচু আৰু বৰগুলি আঞ্চলিক নেমচুৰ কেইবাজনো সদস্য আহি পৰিস্থিতিৰ বুজ লওঁ। লগতে ইতিমধ্যে শুনা পালোঁ যে কলিয়াবৰৰ ৰাজচক্ৰৰ বিষয়া আহি পেলাই খবৰ লৈছে, কিন্তু মই অনুৰোধ কৰিছোঁ মহকুমাধিপতিৰ লগতে ৰাজচক্ৰৰ বিষয়াক য'ত অতি সোনকালে যিহেতু একেবাৰে পিছপৰা অঞ্চল ইহঁতৰ ৰিলিফৰ ব্যৱস্থা কৰিব লাগে। লগতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ তেখেতে সময় লৈ উক্ত জাগাখিনি যাতে পৰিভ্ৰমণ কৰে। লগতে কলিয়াবৰৰ আমাৰ স্থানীয় মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো মই অনুৰোধ কৰিছোঁ উক্ত জাগাখন পৰিভ্ৰমণ কৰি মানুহখিনিৰ যাতে কিবা এটা সহায় সহযোগিতাত বুজ লয়। লগতে ৰূপৈ সমষ্টিৰ বিধায়ক আপোনাৰ নুৰুল হুদা ডাঙৰীয়া তেখেতকো মই অনুৰোধ কৰিছোঁ যিহেতু বৰ্তমান এই অঞ্চলটো ৰূপৈ সমষ্টি হৈ গ'ল, তেখেত ইয়াত আহি পেলাই যাতে পৰিস্থিতিৰ বুজ লয় তাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আৰু লগতে এই অঞ্চলৰ ৰাইজক মই এটা কথাই ক'ব বিচাৰিছোঁ সজাগতামূলক হিচাপে যে আপোনালোকে যদি পানীৰ বেছি প্ৰব্লেম পাইছে মাথাউৰিত আপোনালোকে শিবিৰ পাতি থাকক। লগতে গৰু ছাগলী সৰু সৰু বাচ্চা যাতে পানীত মানে জঁপিয়াই নপৰে তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰক তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ।